নমস্কাৰ এনজে মিডিয়াৰ প্ৰত্যেকগৰাকী দৰ্শকক মই সপোন বৰাই স্বাগতম জনাইছোঁ। আজি মহাশিৱৰাত্ৰি, শিৱ বন্দনাৰে সমগ্ৰ বিশ্ব বন্দিত হৈছে। মহাদেৱৰ মন্ত্ৰই গুঞ্জৰিত কৰিছে আকাশ বতাহ। বৰ্তমান মই উপস্থিত আছোঁ যোৰহাটৰ ঐতিহাসিক শ্ৰী শ্ৰী গৰখীয়া দলত। বিগত শ বছৰ ধৰি যোৰহাটৰ এই ঐতিহাসিক স্থলভাগৰ পৰাই মহাদেৱৰ আৰাধনা হৈ আহিছে। এই স্থানৰ পৰাই আহোম ৰজাৰ দিনৰে পৰা ইয়াত শিৱ পূজা ইয়াত অনুষ্ঠিত হৈ আহিছে, শিৱৰাত্ৰি অনুষ্ঠিত হৈ আহিছে আৰু এই বৰ্ষৰ তাৰ ব্যতিক্ৰম হোৱা নাই। মই প্ৰভু লগা আছে দাদা, পোনপ্ৰথমে আজি মহাশিৱৰাত্ৰি, শিৱৰাত্ৰিৰ উলগ যাচিছোঁ। মহাদেৱে সকলোকে কুশলে ৰাখক। শত বৰ্ষ ধৰি এই ঐতিহাসিক স্থানত আপোনালোকে মহাশিৱৰাত্ৰি আয়োজন কৰি আহিছে। বিগত বৰ্ষসমূহৰ দৰে এই বছৰো পৰম্পৰা অক্ষুণ্ণ ৰাখিলে, কি ক'ব? আচলতে তোমালোকে কোৱাৰ দৰে বিশ্ববাসী কল্যাণৰ বাবে, ভাৰতবৰ্ষৰ কল্যাণৰ বাবে, অসমবাসীৰ কল্যাণৰ বাবে আমাৰ শিৱযজ্ঞ অনুষ্ঠিত হৈ আছে। চাৰি পোহৰৰ পূজা আমি স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰাই এই অনুষ্ঠানভাগি অবিৰতভাৱে চলি আছে। কিন্তু কিমান চনত হৈছিলে সেইটো আমাৰ ককাসকলেও নাজানে। কিন্তু এটাই জানো, শিৱসিংহৰ দিনত গৰখীয়াদৌল শিৱ মন্দিৰ প্ৰতিষ্ঠা হৈছিলে আৰু 1952 চনৰ পৰা অসম তথা ভাৰতবৰ্ষ তথা বিশ্ববাসীৰ কল্যাণৰ কাৰণে এই শিৱ পূজাভাগ আমাৰ চাৰি পোহৰ পূজা সমাপন হয়। আৰু এইবাৰো তেনেকৈ আমি ভাৰতবৰ্ষৰ উন্নতিৰ হকে বিশ্ববাসী কল্যাণৰ বাবে আমাৰ এইবাৰো এই চাৰি পোহৰৰ পূজা সমাপন হ'ব আৰু যথেষ্ট সংখ্যক ভক্তৰ আজি সমাগম হৈছে। আমি আজি গৌৰৱান্বিত এটা মেছেজ বাৰ্তা দিব বিচাৰিছোঁ অসমবাসীক, আহক আপোনাৰ গৰখীয়াদৌললৈ শিৱ মন্দিৰলৈ আহক। ভক্তসকলৰ যি মনোৰথ পূৰ্ণ হয় বুলি আমাৰ প্ৰবাদ আছে, সেই প্ৰবাদ আমাৰ পিছফালৰ তালিকাখনেই কয়। যিসকলে মনোৰথ পূৰ্ণ কৰি পেলাই তেওঁলোকে মনত ভাবিছিলে কিবা আগবঢ়াৰ, তাৰ সেইসকলৰ মনোৰথ পূৰ্ণ হৈছে আৰু তাৰ প্ৰমাণ আমাৰ পিছফালে খোদিত আছে। আৰু বিশেষকৈ এইবাৰ আপোনালোকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছে? আচলতে এইবাৰ আমাৰ আজিৰ দিনটো, কালিৰ পৰা আমাৰ কাৰ্যসূচী আছে। আমাৰ এটা পৰম্পৰা আছে, আমাৰ গৰখীয়াদৌল শিৱ মন্দিৰ অৰ্থাৎ গৰখীয়া ল'ৰাক লৈ প্ৰতিষ্ঠিত হৈছিলে। সেয়ে এতিয়াৰ যুগত গৰখীয়া ল'ৰা পোৱা নাযায়। সেইকাৰণে আমি স্কুলৰ সৰু 10 বছৰৰ তলৰ যিখিনি ল'ৰা আছে, সেই ল'ৰাখিনিৰ কাৰণে আমি বাল্যভোজনৰ ব্যৱস্থা কৰোঁ। কালিৰ পৰা আজিৰ দিনটোত আমি বাল্যভোজন ব্যৱস্থা কৰিছোঁ। অৰ্থাৎ সেই গৰখীয়াসকলক, সেই যিসকলে বাল্যভোজন প্ৰদান কৰিছে, সেইসকলৰ হাতে আমি তেওঁলোকক খুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই বাল্যভোজনখিনিত প্ৰায় 65 পৰা 70জন মানুহে এইবাৰ বাল্যভোজন প্ৰদান কৰিছে, যি বাল্যভোজন আমাৰ সকলো দৰ্শনাৰ্থীয়ে গ্ৰহণ কৰিবলৈ সুবিধা পাইছে। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, গৰখীয়াদৌল নামটো শুনিলে আমি গম পাওঁ যে গৰখীয়া ল'ৰাৰ সৈতে জড়িত নিশ্চয় প্ৰবাদ আছে। বহু সংখ্যক আমাৰ দৰ্শকে হয়তো গৰখীয়াদৌলৰ সেই ইতিহাস সম্পৰ্কত নাজানিবও পাৰে। আপুনি যদি এই গৰখীয়াদৌলৰ ইতিহাস সম্বন্ধে বা আপোনালোকে কেতিয়াৰ পৰা মনত পৰে ইয়াত শিৱ পূজা কৰাৰ কথা, বা এই বিষয়ে অলপ জনাই দিব। এই অনুষ্ঠানটো হৈছে যেতিয়া শিৱসিংহ ৰজা আছিলে, সেই সময়তে আইনামাৰি পিনে এখন নৈ বৈ গৈ আছিলে। সেই নৈ বৈ যাওঁতে ইয়াত এটা চাপৰি আছিলে, নৈ চাপৰিতে এটা সকলো গৰুখীয়ালৈ ইয়াত গৰু চৰাই আছিলে। গৰু চৰাই থাকোঁতে তেওঁলোকে সদায় ফৰিং বুলি কাটে, ফৰিং ধৰি কাটে। এজন ল'ৰাই এদিনাখন ফৰিং আনিব নোৱাৰিলে বোলে সেইদিনা মোকে কাট। তেতিয়া বিৰিঙা পাতে ফৰিং কাটিলে, তেওঁক বিৰিঙা পাতে ৰেপ মাৰি দিয়াৰ কাৰণে তেওঁ মূৰটো ছিগি গ'ল। তেতিয়া ৰজাৰ গৈ বিচাৰ হৈ পেলাই তেতিয়া ৰজাই ইয়াত এটা ঘৰ বনাই দিলে যে ইয়াত দেও আছে বুলি। তেতিয়া তাৰপৰা পিছত আমাৰ গাঁৱৰ সকলো সেই সময়ত 400 বছৰ আগত বুঢ়া মেথা সকলোৱে এই হাবি বন কাটি মেলি আৰু অশেষ চেষ্টা কৰিব। তেওঁলোকৰ আগৰ খেৰৰ ঘৰ আছিলে, খেৰৰ ঘৰ এটা সাজি পেলাই আছিলে। কালক্ৰমত এই যে চলি গৈ আছে। তাৰপৰা এতিয়া ভাৰত স্বাধীন হোৱাৰ পিছত, ভাৰত স্বাধীন হোৱাৰ কিছুদিনৰ আগলৈকে এইটো টিং আৰু ডাঙৰ কঁঠালৰ খুটা গাঁৱৰ পৰা বুঢ়াসকলে আনি অপ্ৰাণ চেষ্টাৰে এই অনুষ্ঠানটো চলাইছে। 1953 চনত 52 চনত শিৱৰাত্ৰিৰ বিষয়ে জোৰদাৰ কৰিছিলে। মোৰ এতিয়া কথাবোৰ মনত আছে। আৰু 53 চনৰ পৰা সম্পূৰ্ণ ইয়াত শিৱৰাত্ৰি প্ৰথমতে 8 পোহৰ শিৱৰাত্ৰি পূজা হৈছিলে। কিন্তু মানুহে যেনেকৈ লঘোণে কায়ৰ কষ্টে ব্ৰতভাৱে আহি প্ৰণালীয়ে কামটো কৰিব লাগে,
সিমান ধৰণে কৰিব নোৱাৰা হ'ল যে উপযুক্ত মানুহে তেনেকুৱা নাই তেতিয়া তাৰপিছত এতিয়া চাৰিপহৰ পূজা হয় আৰু আজি ইতিমধ্যে সংকল্প পূজা হৈ গৈছে আৰু কালিৰ অধিৱেশৰ নাম হৈছে দিনত ৰাতি ভাওনা অভিনয় হৈছে আজিও গধূলি ভাওনা হ'ব আজি চাৰিপহৰ পূজা হ'ব কাইলৈ ৰাতিপুৱা প্ৰায় 9টাৰ পিছত পাৱনৰ পূজা হৈ পেলাই শিৱ বিসৰ্জন হ'ব গধূলিকৈ ভাওনা হৈ সমাপ্ত হ'ব আপুনি বিগত 10 বছৰ ধৰি ইয়ালৈ আহি আছে ইয়ালৈ মই আজি বিগত 10 বছৰমান আহি আছোঁ তাৰ লগতে মই প্ৰত্যেকবাৰে ইয়াত বাল্য ভোজনৰ কাৰণে কিছু অৰিহণা আগবঢ়াওঁ সেইমতে মই আহিয়ে থাকোঁ কেনেকুৱা দেখিছে না মই অহাৰ পৰা যেতিয়াৰ পৰা সেইকেইদিন চব মই ভালেই দেখি আছোঁ বহু সংখ্যক মানুহ আহে ইয়ালৈ যথেষ্ট সংখ্যক মানুহে যোৰহাটৰ সকলোৱে পূৰ্ণ হয় নিশ্চয় যোৰহাটৰ উপৰিও ওচৰ চুবুৰীয়া জিলাবিলাকৰো মানুহবিলাক ইয়ালৈ অহা দেখোঁ আৰু সকলোৰে হয়তো মনোকামনা পূৰ্ণ হয় সেইকাৰণে ইয়ালৈ আহে আপোনাৰ পৰা জানিব বিচাৰিম আচলতে মহিলাসকলৰ অবিহনে পূজা সম্পূৰ্ণ কেতিয়াও হ'ব নোৱাৰে নিশ্চয় কি ক'ব আপোনালোকে কেনেধৰণে নিজকে এই পূজাত নিয়োজিত কৰিছে আৰু অগণন ভক্তৰ ইতিমধ্যে সমাগম হৈছে কাইলৈলৈকে নিশ্চয় হ'ব কেনেকুৱা দেখিছে এইবাৰ মানে অইনবাৰতকৈ এইবাৰ অলপমান বেছিহে মানে ভক্তবৃন্দ আহিছে আৰু মানে নামঘৰ ভাগৰ মানে ঐতিহ্য আছে নহয় ইয়াতে আৰু মানে ইয়াতে সেই বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি পেলাই ইয়াত চাকি বন্তি শৰাই সলিতা ইয়াত আগবঢ়ায় মানে বহুতৰ মনৰ কামনাও পূৰ্ণ হয় আমাৰ এই নামঘৰ ভাগৰ মানে বহুত দিনীয়া পুৰণি নামঘৰ আৰু সেইকাৰণে আমাৰ নামঘৰ ভাগৰ প্ৰতি পূৰা বিশ্বাস আছে আৰু আমাৰ ইয়াত 3 দিনীয়াকৈ শিৱৰাত্ৰি হৈছে কালি সেয়া হৈছে কালি ৰাতি ভাওনা আছে আৰু আজি দিনটো সেয়া পূজা হ'ব ৰাতি পোহৰলৈকে সৈতে 4 পোহৰত হোমযজ্ঞ হ'ব আৰু কালিলৈ 9টা বজাত পূজা ভাগিব সেয়াকে কৰিব আমি আপোনালোকে কেনেদৰে মানে আলহীক আদৰিবলৈ আপোনালোকে কেনেধৰণে প্ৰস্তুতি চলায় হয় আমি এনেকৈ আলহী আহিলে ধৰক তেনেকৈ আলহী বা আমি মাতোঁ চাহ তাহ খোৱা এনে শৰাই চৰাই দিয়া বা চাকি বন্তি দিয়া জেগা আছে তালৈ আমি লৈ যাওঁ তেনেকৈ তেওঁলোকে যেনেকৈ আমাক মানে মুঠতে তেওঁলোকে ইয়াত সন্তোষ পাই যায় আমি সেইটোকে সদায় চিন্তা কৰি পেলাই আমি নামঘৰত কৰ্ম কৰি থাকোঁ এয়া যোৰহাটৰ গৰখীয়া দলৰ দৃশ্য মই ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৰাক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম ইতিমধ্যে পূজা চলি আছে আৰু এই ইয়াত যিভাগে পূজা অনুষ্ঠিত হয় এই পূজাভাগি আহোম সাম্ৰাজ্যৰ সময়ছোৱাৰ পৰা আচলতে ইয়াত চলি আহিছে বুলি আমি জানিবলৈ পাৰিছোঁ আমি পৰিচালনা সমিতিৰ সম্পাদকগৰাকীক লগ পাইছোঁ কি ক'ব এইবাৰ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা আৰু আপোনালোকৰ এইবাৰ জনসমাগম কেনেকুৱা দেখিছে প্ৰস্তুতিটো আগৰবাৰতকৈ বহুত উন্নত আমি আৰু যথেষ্ট ভক্ত সমাগম দেখা হৈছে প্ৰায় আমাৰ দিনত 20,000 ওপৰত মানে ভক্তগণ প্ৰতিদিনে আহিছে আমি মানে কেনেকৈ আন্দাজ কৰিছোঁ আমি যিটো বাল্য ভোজনত হেৰি কৰিছোঁ তাৰ পৰা আমি যিখিনি সামগ্ৰী আনিছোঁ সেই সামগ্ৰীখিনি সম্পূৰ্ণ শেষ হৈ গৈছে তাৰমানে সেইকাৰণে ধৰিছোঁ 20,000 ওপৰৰ এইবাৰ ভক্ত সমাগম হৈছে আৰু বিশেষকৈ যোৰহাটৰ ক্ষেত্ৰত মানে আমি দেখিবলৈ পাওঁ এই স্থানলৈ কিন্তু বহু জনসমাগম হয় আপোনালোকেও নিশ্চয় সকলোকে আদৰিবৰ বাবে প্ৰস্তুত হৈছে বা প্ৰস্তুতি চলাইছিলে এই বিষয়ে অলপ জনাব আপোনালোকে কেনেকুৱা ধৰণে গোটেই ব্যৱস্থাটো কেনেধৰণে কৰিছে আমি এইটো জানো যে আমাৰ ইয়াত ভক্ত সমাগমটো বেছি হয় সেইকাৰণে আমি আগতীয়াকৈ প্ৰস্তুতি কৰোঁ গতিকে তেওঁলোকক মানে যিটো আমি বিশেষকৈ জোৰ দিওঁ যে আপ্যায়নৰ ক্ষেত্ৰত তেওঁলোকক মানে কেনেকৈ আমি শুশ্ৰূষা কৰাত সন্তুষ্ট কৰিব পাৰোঁ তেনেকুৱা আমি বেছি জোৰ দিওঁ আৰু সেইমতে আমাৰ হৈছে ধৰি লওক আমাৰ বাল্য ভোজনো হৈছে সেইদৰে বহুতজনে দিছে পইচা পায়সৰ কাৰণে বনাই আমি সেইদৰে চাহ তাহ যি পাওঁ তেওঁলোকক আমি শুশ্ৰূষা কৰিছোঁ আৰু তেওঁলোকক কমে এখন প্ৰসাদৰ পাত আমি দিয়া হৈছে এনেদৰে আচলতে যোৰহাটৰ ঐতিহাসিক শ্ৰী গৰখীয়া দলত মহাশিৱৰাত্ৰিৰ আয়োজন হৈছে ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৰাৰ সহযোগত মই সপোন হৈ আপোনালোকক শ্ৰী গৰখীয়া দলৰ পৰা আজিৰ এই শিৱৰাত্ৰিৰ বিশেষ আয়োজন আপোনালোকক দেখুৱালোঁ আপোনালোকে চাই কেনে পালে জনাবলৈ নিশ্চয় নাপাহৰিব কমেণ্ট কৰি জনাব আৰু অধিক সময়লৈ চাই থাকিব NJ মিডিয়া ধন্যবাদ ব্যৱহাৰ কৰক SPP আৰু আপোনাৰ বাহনত তেল ভৰাওঁতে প্ৰতিবাৰতে লাভ কৰক 3% কেছবেক হিন্দুস্তান পেট্ৰলিয়ামে আপোনাৰ বাবে লৈ আহিছে এই আকৰ্ষণীয় অফাৰ ফিউল হাট কটকী পুখুৰী যোৰহাট